Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আশা কৰিছো পৰীক্ষা সকলোৰে ভালে গৈছে এতিয়া সবৰে কোৱেশ্চনটো হৈছে কাট অফক লৈ পেলাই আৰু কাট অফটো এনেকৈ পটককে কৈ দিয়া কথা নহয় বা ক'ব নোৱাৰি তথাপিও আমি এটা পোল কৰিছিলো পৰীক্ষাৰ হোৱাৰ কিছু সময়ৰ পিছতে যে কিমান কাট অফ যাব পাৰে সেইটো এটা চাবৰ কাৰণে টেলিগ্ৰামত কৰিছিলো যত অলমোস্ট 6000 মানুহে জয়েন কৰিছে আৰু আমাৰ ইউটিউবতো বহুতখিনি 2000 মান মানুহে জয়েন কৰিছে এটা ভাল ডাটা আমি ক'ব পাৰো কম সময়ৰ ভিতৰতে গোটাবলৈ সক্ষম হৈছো আৰু তাৰ ওপৰত ভিত্তি কৰি মই কিছু কথা কম কাট অফৰ বিষয়ে প্ৰথমে আমি চাই লওঁ যে কাট অফৰ ৰেঞ্জ কি কাৰণে আমাৰ ফ্লাকচুৱেট হয় কম বেছি কাট অফ কি কাৰণে হ'ব পাৰে একদম সৰু কেইটামান ফেক্টৰ থাকে সেই ফেক্টৰ কেইটাৰ ওপৰত সদায় আমাৰ কাট অফটো মানে কিমান হ'ব সেইটো ডিপেন্ড কৰে তাৰ ওপৰত সো তেনেকুৱা কথা কেইটা যদি চাওঁ পেপাৰ লেভেলটো কেনেকুৱা সেইটো ওপৰত কাট অফ কিমান হ'ব ডিপেন্ড কৰে যদি বহুত টান পেপাৰ হয় কাট অফ অবিয়াসলি ইজি যায় ইজি হলে কাট অফ অলপমান হাই যায় তেনেকুৱা হয় আৰু নিগেটিভ মাৰ্কিং থাকে নে নাথাকে সেইটো ওপৰতো ডিপেন্ড কৰে কাট অফটো আৰু লগতে পোষ্ট কিমান আছে আৰু কিমান মানুহে এপ্লাই কৰিছে সেই কেইটা কথাৰ ওপৰত ডিপেন্ড কৰে এটা কাট অফ কিমান যাব সেই বস্তুটো ওকে সো আজি আমি পেপাৰ লেভেলটো কথা যদি চাওঁ ইজি আহিছে পেপাৰ তাৰ মিনিংটো এইটোৱে যে কাট অফটো অকমান আমাৰ ৰিলেটিভলি হাই যাব লাগে যদি আমাৰ পেপাৰ ইয়াতকে যদি অলপ টান আহিলেহেঁতেন বা যোৱাবাৰ জানিব আহিছিলে যোৱাবাৰ অলপ টান আহিছিলে এবাৰতকে আমাৰ এইচএছ লেভেলৰ পেপাৰখন এডিআৰিৰ আৰু নিগেটিভ মাৰ্কিঙৰ কথা যদি চাওঁ এবাৰটো নিগেটিভ মাৰ্কিং আছিলে গতিকে কাট অফ কম যোৱাৰ চান্স আছে যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে আৰু পেপাৰত কাট অফ জেনেৰেলৰ কাৰণে 123 গৈছিলে যিখন আমাৰ হাই সেকেন্ডাৰী লেভেল পেপাৰ আছিলে ওকে আৰু এবাৰ যেহেতু আমাৰ নিগেটিভ মাৰ্কিং আছে গতিকে অলপমান কাট অফ কমিব সো এটা অপচন পালে আমি যে কাট অফ বাঢ়িব পাৰে কাৰণ পেপাৰ ইজি আৰু কমিব পাৰে কাৰণ আমাৰ ইয়াতে নিগেটিভ মাৰ্কিং এবাৰ দিছে যেটো যোৱাবাৰ নাছিলে আৰু পোষ্টৰ সংখ্যা যদি কওঁ যোৱাবাৰতকৈ এবাৰ আমাৰ পোষ্ট অলপমান কম আছে তথাপি আমি যদি চাওঁ আমাৰ হাই সেকেন্ডাৰী লেভেলত সায়েন্স আৰু নন সায়েন্স গোটেইখিনি মিলাই পেলাই 3248টা এনেকুৱা পোষ্ট আমাৰ আছিলে এতিয়া গোটেইখিনি কথা চাই পেলাই আমি যদি চাওঁ এইটো হৈছে আমাৰ ৰিটেন পৰীক্ষাত আমাৰ পাস কেৱল যিমান পোষ্ট আছে সিমানে পাস নকৰে তাতকৈ দুগুণ বা তিনিগুণ মানুহ পাস কৰে তেওঁলোকক স্কিল টেষ্ট দিবলৈ মাতে যোৱাবাৰ দুগুণ মানুহ যিমান পোষ্ট আছে তাৰ দুগুণ মানুহ মাতিছিলে এবাৰ হয়তো দুগুণ বা তিনিগুণ মানুহ মাতিব 1:2 বা 1:3 ৰেচিঅ আৰু তেনেকুৱাই যদি হয় এবাৰ স্কিল টেষ্ট দিবলৈ মাতিব অৰ্থাৎ ৰিটেন পাস কৰিব কিমান মানুহে 5500 মানুহে পাস কৰিব নহলে অলমোস্ট 10000 মানুহ যদি দুগুণ মাতে 6500 মানুহ আৰু যদি তিনিগুণ মানুহ মাতে স্কিল টেষ্ট দিবলৈ তেতিয়া হলে আমাৰ এবাৰ যেটো ৰিটেন পৰীক্ষা তাত পাস কৰিব 10000 মানুহে সেইটো ডিপেন্ড কৰিব চৰকাৰৰ ওপৰত কিমান বা এসএলআৰসি ওপৰত ডিপেন্ড কৰিব কিমান তেওঁলোকে মাতে এতিয়া আমি কাট অফটো কোৱাৰ আগতে মই এটা বেলেগ কথা কওঁ যে আপোনালোকক কাট অফটো লাগে কিয় বহুতে যেটো খুলি থাকে যে কাট অফ কিমান গৈছে কেনেকুৱা হ'ব পাৰে কিয় লাগে কাট অফ আমি দুটা কাৰণতে বিচাৰো এনেকুৱা পৰীক্ষাবিলাকত যেটো পৰীক্ষাত এটা নেক্সট ষ্টেজ থাকে যিকোনো ক্ষেত্ৰত এপিএসসি প্ৰিলিমছ হওক বা আমাৰ এইবিলাক পৰীক্ষা হওক অন্যান্য যি পৰীক্ষা হওক য'ত এটা সেকেন্ড ষ্টেজ থাকে তেনেকুৱা পৰীক্ষাবিলাকত আমি কাট অফ দুটা কাৰণতে বিচাৰো এটা যে আমি নেক্সট লেভেলৰ পৰীক্ষাটো দিব পাম নে নাপাম তো তাৰ কাৰণে প্ৰিপাৰেচন আমি কৰিব লাগিব যেহেতু হয়নে কাৰণ সেই পৰীক্ষাটো বহুত ক্ৰুচিয়েল থাকে আৰু লগতে দুই নম্বৰ কথাটো যে আমাৰ মেণ্টেল স্যাটিসফ্যাকশনৰ কাৰণে যে আমি সিলেকশন হ'ম নে নহয় এটা আগতীয়া আইডিয়া পালে যদি সিলেকশন হ'ম যেন লাগে মনটো ভাল লাগে ঠিক আছে তো সেই দুটা কথাৰ কাৰণে সাধাৰণতে কাট অফটো সকলোৱে বিচাৰে তো সেই ক্ষেত্ৰত আমি যদি চাওঁ আমি টেলিগ্ৰামত যেটো পোল কৰিছিলো তাৰ চাৰ্টটো এবাৰ আপোনালোকক ইয়াতে মই দেখাইছো মই পঠালিকে ইয়াতে দেখাইছো আপোনালোকক কাৰণ আছে কাৰণ কিছুমান আমাৰ কি হয় কাট অফ বিলাক এনেকৈ প্ৰেডিকচন কৰা হয় এইটো এটা ষ্টেটিষ্টিক্যাল ভাল মেথড হয় সাইন্টিফিক মেথড কাট অফ প্ৰেডিক্ট কৰা এইটো এনে আইডিয়া কৰি কোৱাতকৈ এই ষ্টেটিষ্টিক্যাল মেথড ইউজ কৰিলে বেছি ভাল হয় আপোনালোকে ইয়াতে দেখা পাইছে কেনেকৈ আমাৰ কাট অফটো একদম হাইয়েষ্ট যিডাল পইণ্ট আছে সেইটো কিমানলৈকে গৈছে তাতকৈ বেছি পইণ্টটো কিমানত গৈছে 100ৰ পৰা 110ৰ ভিতৰত আৰু এই পইণ্টডাল যিকোনো এটা কাট অফ এনালাইচিছ কৰোঁতে য'ত থাকে সেই পইণ্টৰ ভিতৰতে সেইটো পইণ্টতে কাট অফ সদায় আমি দেখা পাওঁ আৰু ইয়াতে এই ক্ষেত্ৰত আমি আমাৰ যেটো পোল আছে 6000তকৈ বেছি মানুহে জয়েন কৰিলে এতিয়ালৈকে তাতে কিন্তু কম নহয় আমাৰ 100ৰ পৰা 110 কাট অফ যাব বুলি আমি ইয়াতে দেখা পাইছো এটা ৰেপ্লিকা ইয়াতে আমি দেখিবলৈ পাইছো ওকে সো আপোনাৰ গম পালে এইটো এটা সাইন্টিফিক মেথড হয় কাট অফ তেনেকৈ প্ৰেডিক্ট কৰা হয় এনে নিজৰ মতে নহয় ওকে তো সেই হিচাপত যদি চাওঁ আমি কি দেখা পালো যে 100ৰ পৰা 110ৰ ভিতৰত ৰিটেনৰ কাট অফ হয়তো হ'ব লাগে বা তাতকৈ অলপমান বেছিও যাব পাৰে 110 পাৰ হৈ যাব পাৰে ৰিটেনৰ কাট অফ জেনেৰেল ষ্টুডেণ্টছখিনিৰ কাৰণে ঠিক আছে এইটো হৈছে আমাৰ ষ্টেটিষ্টিক্স এতিয়া মই যদি কওঁ এইটো আপোনালোকে নিজৰ জানিম কৈ জানিব মন আছিলে বহুতৰ সেইটো কাৰণে আপোনালোকে গম পালে আপোনালোকে টেলিগ্ৰামত গৈ আমাৰ চাবও পাৰে সেই যেটো আমাৰ পোলটো কৰিছিলো অৰবিন্দ বৰা বুলি চেনেল আছে টেলিগ্ৰামত চাবগেও পাৰে আপোনালোকে তাতে গৈ পেলাই তো সেইখিনিটো আছিলে যেটো ষ্টেটিষ্টিক্সৰ ওপৰত বেছ কৰি পেলাই এতিয়া মই যদি কওঁ আপোনালোকক সেকেন্ড কথাটো যে ইয়াৰ নেক্সট পৰীক্ষাটোৰ কাৰণে আপোনালোকে ৰেডি হ'ব লাগিব স্কিল টেষ্টৰ কাৰণে কাৰণ স্কিল টেষ্টটো এটা বহুত বেছি ক্ৰুচিয়েল ওকে এতিয়া কোনে প্ৰেক্টিছ কৰিব স্কিল টেষ্টৰ কাৰণে কোনে নকৰিব কোনোবাই 100 প্লাছ পোৱাখিনিয়ে কৰিব 100তকৈ কম পোৱাখিনিয়ে নকৰিব এনেকুৱা কি কথা হ'ব পাৰে কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট স্কিল টেষ্টটো আপোনালোকে বহুত মানুহ এনেকুৱা থাকিব এইটো পৰীক্ষা ভাল হ'ব আৰু কিন্তু স্কিল টেষ্টত ভাল নোহোৱাৰ কাৰণে ফাইনেলি ৰিজেক্ট হৈ গ'ল যোৱাবাৰ কিমান আছে আমাৰ লগতেই কণ্টেক্টত থকা যে স্কিল দাদা ইয়াতেতো ভাল হৈছিলে আমি পাইছিলোঁ পৰীক্ষা ৰিটেনত পাছ কৰিছিলোঁ স্কিল টেষ্ট দিলোঁ কিন্তু স্কিল টেষ্ট বেয়া হোৱাৰ কাৰণে তাত নাপালগৈ বহুত এনেকুৱা মানুহ আছে তেতিয়া আৰু বেছি বেয়া লাগে ৰিটেনতে ফেল কৰিলে সিমান বেয়া নালাগে যিমান এটা ষ্টেপ যোৱাৰ পিছত আমাৰ বেয়া লাগে গতিকে সেইটো আপোনালোকে হ'ব নিদিব আৰু তাৰ কাৰণে আপোনালোকে যদি কোনোবাই নম্বৰ কম পাইছে 100 পাইছে 105 পাইছে আপোনালোকে ভাবিব নালাগে যে আপোনালোকৰ নহ'ব বুলি ৰিটেনৰ নাম নাহিব বুলি কাৰণ মই কৈছোৱে চৰকাৰে কিমান মাতে ঠিক নাই দুগুণ মাতে নে তিনিগুণ মাতিলে 10000 মানুহ কম নহয় কিন্তু তাৰ ভিতৰত আপুনি সোমাই যাব পাৰে গতিকে মোৰ ফালৰ পৰা ফাইনেল যেটো মই ক'লো 100তকৈ যদি বেছি পাইছে জেনেৰেল আৰু OBC
100+ যদি আছে জেনেৰেল আৰু OBCৰ আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন কৰক ঠিক আছে 29 তাৰিখে পৰীক্ষা আছে যদি আপোনালোকৰ সেইটো দি লওক তাৰ পিছত কৰিব এতিয়া নালাগে যিসকলৰ 29 তাৰিখে পৰীক্ষা নাই আজিয়ে আছিলে অকল পৰীক্ষা তেওঁলোকে এতিয়াৰ পৰাই স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন আপোনালোকে কৰক মই আৰু এটা কথা কম ভিডিঅ'টো শেষলৈকে চাব স্কিল টেষ্টৰ বিষয়ে এটা বেলেগ ইনফৰমেশ্যন মই আপোনালোকক দিম চ' 100+ OBC আৰু জেনেৰেল যদি পাইছে আপোনালোকে এতিয়াৰ পৰা স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন কৰি দিয়ক যদি 29 পৰীক্ষা নাই আৰু আদাৰ্ছ মানে SC ST বাকি এক্স সাৰ্ভিসমেন PWBD যিমান ক্যান্ডিডেট আছে ফিজিক্যাল ডিসেবিলিটি থকা সকলোৱে আপোনালোকে যদি 90+ পাইছে তেতিয়াও আজিৰ পৰাই আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক এতিয়া যদি আপোনালোকে ভাবে যে ইমান কোড কম কাট অফ যাব আমি এনেও নাপাম এনে স্কিল টেষ্ট প্ৰিপাৰেশ্যন কৰিম নেকি কিন্তু বাই চান্স যদি আপোনালোকে ৰিটেন পাছ কৰি যায় তেতিয়া স্কিল টেষ্টলে কম দিন থাকিব এমাহৰ পিছতে পাতি দিব স্কিল টেষ্ট 15 দিন পিছতে স্কিল টেষ্ট পাতি দিব তেতিয়া কিন্তু সময় নাপাব ঠিক আছে স্কিল টেষ্টৰ বিষয়ে মই কেইটামান কথা কওঁ ওকে যিখিনি ষ্টুডেণ্টছে বেছি কম মাৰ্কছ পাইছে তেওঁলোকে 100 to 110 এনেকুৱা লেভেলত আছে বা 90 to 100 লেভেলত আছে তেওঁলোকেতো বহুত বেছি স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিবই লাগিব ওকে কাৰণ আপোনালোকে ফাইনেল লিষ্টত পোৱাৰ চান্স তেতিয়াহে থাকিব যদি স্কিল টেষ্টত ভাল এটা মাৰ্কছ স্ক'ৰ কৰে যোৱাবাৰ আপুনি ধৰি লওক এনেকুৱা এটা কথা হ'ল যে কাট অফ গুচি গ'ল 110 আৰু আপুনি পাইছে 115 আৰু কোনোবাই পালে 120 ৰিটেনত ঠিক আছে 120 পোৱা যায় ধৰি লওক আপোনালোকৰ স্কিল টেষ্টত গৈ পেলাই পালেগে 10 নম্বৰ তেওঁ টোটেল কিমান হ'ল 130 নম্বৰ আৰু আপুনি 115 পাইছিলে তেওঁতকৈ কম পাইছিলে ৰিটেনত কিন্তু স্কিল টেষ্টত আপুনি 25 পাই গ'ল ওকে বা আপুনি 20 পাই গ'ল তেতিয়াহ'লে আপোনাৰ মাৰ্কছ গৈ 135 হ'বগে তেওঁৰ 135 আপোনাৰ আৰু তেতিয়া ৰিজেকশ্যন তেওঁৰ হ'ব আপোনাৰ সিলেকশ্যন হ'ব গতিকে স্কিল টেষ্টটো এটা বহুত বেছি মেটাৰ কৰে কাৰণ 25 মাৰ্কছ কম নহয় কিন্তু 175 টোটেল নম্বৰ হ'বগে আপোনালোকৰ 150 আৰু স্কিল টেষ্টৰ 25 নম্বৰ টোটেলটো গৈ পেলাই আপোনালোকৰ কি হ'বগে তেতিয়া সিলেকশ্যন কিন্তু দুটা মিলাই পেলাইহে হ'ব অকল ৰিটেনৰটো দি পেলাই নহয় স্কিল টেষ্টৰ মাৰ্কছটো যোগ হ'ব ৰিটেনৰটো যোগ হ'ব গতিকে এতিয়া কোনো ক'ব নোৱাৰে কোনোবাই যদি 110 কাট অফ যায় কোনোবাই যদি 111 পাইছে আৰু কোনোবাই 110 কাট অফ যোৱাতে যদি 120 পাইছে 120 পোৱা মানুহজনো ফাইনেলি থাকি যাবগে পাৰে আৰু 111 পোৱা মানুহজনেও ৰিটেনত ফাইনেল সিলেকশ্যন হ'বগে পাৰে কম্পিউটাৰ টেষ্টৰ ওপৰত বহুত বেছি সেই বস্তুটো ডিপেন্ড কৰিব কিমান বেছি স্ক'ৰ আপোনালোকে কৰিব পাৰে ঠিক আছে গতিকে এই কথাটোৰ প্ৰতি দূৰদৰ্শী হৈ পেলাই আগতীয়াকৈ কথাখিনি ভাবি আমি কিছুদিনৰ পৰা এজন কম্পিউটাৰ টিচাৰ আছে বহুত ভাল যোৱাবাৰ যিজনে বহুত ষ্টুডেণ্টছক কোৱালিফাই কৰাইছে মোৰ ৰুমমেট যিজন আছে সিও মোৰ লগত PWDত চাকৰি কৰে সিও সেইজন টিচাৰৰ পৰাই পঢ়িছিলে মই গাইডেন্স লৈছিলোঁ সেইজন টিচাৰৰ পৰাই বহুত ষ্টুডেণ্টছক চিলেকশ্যন দিয়াইছে তেওঁৰ লগত কথা পাতি আছে আমি বহুত দিনৰ পৰাই যাতে আমি এটা কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে কোৰ্ছ ৰেডি কৰিব পাৰোঁ আৰু সেই কোৰ্ছটো আমি ৰেডি কৰি উলিয়াইছোঁ মই আপোনালোকক সেই কোৰ্ছটোৰ বিষয়ে অকণমান কৈ দিব বিচাৰিছোঁ আপোনালোকে কোৰ্ছটো ল'ব পাৰিব আমি এটা এপো লঞ্চ কৰিছোঁ আমাৰ এই চেনেলটোৰ নামটো সলনি হ'ব প্ৰি ষ্টাডি নামটো হ'ব তাক আমি এটা এপো লঞ্চ কৰিছোঁ সেই এপটো আপোনালোকে ইনষ্টল কৰিব কোৰ্ছ লওক বা নলওক তো তাৰ বিষয়ে আমি যিটো কোৰ্ছ বনাইছোঁ একদম ইজি কৰি পেলাই যাতে এতিয়াৰ পৰাই তেওঁলোকে ষ্টুডেণ্টছখিনি যাতে পঢ়ি পেলাই কম্পিউটাৰ টেষ্টত এটা ভাল স্ক'ৰ কৰিব পাৰে তাৰ কাৰণে আৰু এই কোৰ্ছটো যদি আমি টাৰ্গেট ল'ম যাতে 1000+ ষ্টুডেণ্টছ আমাৰ পৰা ক্লিয়াৰ কৰক কম্পিউটাৰ টেষ্ট আমাৰ ইয়াতে যোনে ল'ব তাৰ পৰা 1000+ যাতে ক্লিয়াৰ কৰক আমি এনেকুৱাকৈ গাইড কৰিবলৈ চেষ্টা কৰিম আমাৰ কোৰ্ছটোৰ বিষয়ে আপোনালোকক কৈছোঁ আপোনালোকে আজিয়ে এনৰোল কৰিব পাৰিব কোৰ্ছটোত অলৰেডি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ গোটেইখিনি পঢ়োৱা হৈ গৈছে আৰু PPTN আমাৰ যিটো এক্সেল থাকে সেইখিনিও আহি যাব কোৰ্ছৰ বিষয়ে আপোনালোকে ফিচাৰখিনি ইয়াতে দেখা পাইছে সাইডত এখন পোষ্টাৰ আছে তাতে গোটেইখিনি কথা লিখা আছে মই এবাৰ কৈ দিছোঁ আপোনালোকক আমাৰ যোৱাবাৰ যিখন সিলেবাছ দিছিলে স্কিল টেষ্টৰ কাৰণে যিখন পঢ়ি পেলাই আমি স্কিল টেষ্ট দিব গৈছিলোঁ সেই সিলেবাছখনৰ অনুসৰি আমাৰ পৰীক্ষাত কি আহিব মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল আৰু PPT এই তিনিটা টপিকৰ ওপৰত কুৱেশ্যন আহিব আৰু তিনিটা প্ৰশ্নই পৰীক্ষাত আহিব ঠিক আছে গতিকে ৱৰ্ড এক্সেল আৰু PPT তিনিওটাৰে ভিডিঅ' লেকচাৰ ইয়াতে দিয়া হ'ব ঠিক আছে প্ৰতিটো কলম লেপটপত যিমানবোৰ থাকে ৱৰ্ডটো খুলিলে এক্সেলটো খুলিলে পাৱাৰ পইণ্টটো খুলিলে কেনেকৈ কি কৰিব লাগে গোটেইবিলাক বস্তু ভিডিঅ' লেকচাৰৰ জৰিয়তে আপোনালোকক গোটেইখিনি পঢ়াই দিয়া হ'ব আৰু ৱৰ্ড যিটো পাৰ্ট আছে ৱৰ্ড PPT এক্সেল এই তিনিটা টপিকৰ পৰাই কুৱেশ্যন আহে তিনিটা প্ৰশ্ন আহিব ৱৰ্ডৰ গোটেইখিনি পাৰ্ট আমাৰ অলমষ্ট গোটেইখিনি 8টা ভিডিঅ' আপলোড কৰা আছে বুজোৱা হৈ গৈছে সেইখিনি আৰু 2টা বা 3টা ভিডিঅ' দিলে ৱৰ্ডটো কমপ্লিটেই হৈ যাব কাৰণ এইটো প্ৰব্লেম বহুত থাকে যে কোৰ্ছটো ল'লোঁ এটাও ভিডিঅ' নাই এতিয়া আমি ৰৈ থাকিব লগা হৈছে চাবলৈ সেই সমস্যাটো সমাধান কৰি আমি কি কৰিছোঁ অলৰেডি এটা দিয়ে দিছোঁ মানে 30% কোৰ্ছ আমাৰ হৈ গ'ল ভিডিঅ' আপলোডেই হৈ গ'ল বাকীখিনি আছে আমি কালি পৰহি এনেকৈ বাকীখিনিও দি থকা হৈ থাকিব আৰু বেছিকৰ পৰা যিখিনিয়ে একদম কম্পিউটাৰ নাজানে তেওঁলোকৰ বেছিকৰ পৰা আৰম্ভ কৰি এডভান্স লেভেললৈকে ইয়াতে শিকাই দিয়া হ'ব ছাৰে সেইটো বহুত এডভান্স হয় ভূষণ ছাৰে পঢ়াব তাতে PDF পাব আপোনালোকে যিবিলাক বস্তু PDF দৰকাৰ হয় সেইবিলাকত প্ৰেক্টিছৰ কাৰণে কিছুমান PDF পাব আপোনালোকে আৰু সিলেবাছত যিমানখিনি আছে আমাৰ সেইখিনিটো কভাৰ কৰা হ'ব যোৱাবাৰ সিলেবাছখনত আছিলে আপোনালোকৰ সিলেবাছখনো কোৰ্ছৰ ভিতৰত দি থোৱা আছে যোৱাবাৰ যিখন সিলেবাছ দিছিলে একদম অফিচিয়েলখন পাই যাব তাৰ মতেতো পঢ়োৱা হ'ব তাত যিমান দিয়া আছে চব গোটেইখিনি পঢ়োৱা হ'ব এক্সেলৰ ফৰ্মুলাবিলাক হওক ঠিক আছে সকলোবিলাক পঢ়োৱা হ'ব তাৰ উপৰিও বেলেগ বস্তু শিকোৱা হ'ব আৰু কেনেকৈ ফাষ্ট কৰিব পাৰি সেইটো শিকোৱা হ'ব যোৱাবাৰ কম্পিউটাৰ টেষ্ট যোনে দিছে প্ৰতিজনে ক'ব যে কাৰো পেপাৰ কমপ্লিট নাই হোৱা বিকজ ফাষ্ট কোনো নাছিলে আৰু প্ৰথমবাৰ আছিলে যোৱাবাৰ গম পোৱা নাছিলে পেপাৰখন কিমান লেংদি থাকে এবাৰ আমি গম পালোঁ পেপাৰখন কিমান লেংদি থাকে গতিকে আমি কেনেকুৱা হ'ব পেপাৰখন গম পাওঁ আৰু তাৰ কাৰণে আমি ফাষ্ট হ'ব লাগিব আৰু ফাষ্ট কেনেকৈ শ্বৰ্টকাট ট্ৰিক ইউজ কৰি পেলাই পটাপট ছল্ভ কৰিব পাৰি কুৱেশ্যনবিলাক তাৰে ট্ৰিক্স কিছুমান শিকোৱা হ'ব আপোনালোকক আৰু মক টেষ্ট দিয়া হ'ব তিনিটা ফুল লেংথ মক টেষ্ট থাকিব প্ৰতিটো মক টেষ্টত ৱৰ্ড এক্সেল PPT তিনিটা কুৱেশ্যন থাকিব এনেকৈ তিনিটা টোটেল মক টেষ্ট হ'ব আৰু সেই মক টেষ্টকেইটা আপোনালোকে নিজে কৰি চাব যদি নোৱাৰে তাৰ ভিডিঅ' আকাৰে সলিউশ্যন কৰি দিয়া থাকিব কেনেকৈ কৰিব লাগে ভিডিঅ' সলিউশ্যন কেৱল PDFত নহয় ভিডিঅ' সলিউশ্যন দিয়া থাকিব কেনেকৈ ছল্ভ কৰিব লাগে ভিডিঅ' কৰি দেখুওৱা হ'ব চাব পাৰিব আপোনালোকে সেইটো পাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যোৱাবাৰ পেপাৰ কেনেকুৱা আহিছিলে এডিআৰি তাকো ভিডিঅ' কৰি পেলাই ছল্ভ কৰা হ'ব যোৱাবাৰ পেপাৰ ভিডিঅ' কৰি পেলাই ছল্ভ কৰি দেখুওৱা হ'ব দেন প্ৰেক্টিছ ছেট দিয়া হ'ব গোটেইখিনি কৰাৰ পিছত আপোনালোকে যাতে অলপমান নিজে প্ৰেক্টিছ কৰিব পাৰে লেপটপত এখন ৱৰ্ডৰ টেবুল বনাবলৈ চেলাৰী শ্লিপ বনাবলৈ সেইবিলাক শিকোৱা হ'ব তাতে তাৰ কাৰণে PDF দিয়া হ'ব যাতে প্ৰেক্টিছ কৰিব পাৰে আপোনালোকে
আপোনালোকে আৰু যোৱাবাৰ এটা প্ৰব্লেম বহুত হৈছিলে উইণ্ডোজ 7 কিছুমানে পাইছিলে উইণ্ডোজ 10 কিছুমানে পাইছিলে 10 বা 11ও পাইছিলে বহুতে সো এনেকুৱাত বহুত প্ৰব্লেম হয় প্ৰেক্টিছ কৰিবলৈ তাতে কম্পিউটাৰত গৈ পেলাই ফল্ডাৰ এটা ক্ৰিয়েট কৰিবলৈ বহুত বেলেগ হয় প্ৰচেছটো তো ইয়াতে সেইখিনি দুটা ইনক্লুড কৰি পেলাই শিকোৱা হ'ব যাতে কনফিউজ আপোনালোক নহওক আৰু গোটেইখিনি বস্তু আপোনালোকক যিমানখিনি ক'লো পাব আপোনালোকে 399 ৰুপিজত আপোনালোকৰ এই ছেপ্টেম্বৰ মাহটো অক্টোবৰ 1 তাৰিখৰ পৰা প্ৰাইচটো 499 হ'ব এতিয়া আপোনালোকে লৈ থ'ব পাৰে আৰু যিসকল 29 তাৰিখে পৰীক্ষা আছে 29 তাৰিখে পৰীক্ষা দি আহি পেলাই ল'লেও হ'ব তেওঁলোকে আৰু 1 বছৰৰ কাৰণে ভেলিডিটি থাকিব যদি কিবা কুৱেৰি থাকে নাম্বাৰ দিয়া আছে তাত হোৱাটছএপ মেছেজ কৰিব পাৰে আপোনালোকে আৰু ডেমো ক্লাছ কেনেকুৱা হ'ব এটা ফ্ৰী ক্লাছ আমাৰ এপত দিয়া আছে এপটো ডাউনলোড কৰি আপোনালোকে চাব এটা ফ্ৰী ক্লাছ দিয়া আছে কেনেকুৱা লাগে আৰু কেনেকৈ ল'ব লাগে মই সেইটো কথা এতিয়াই কৈ আছোঁ আপোনালোকক ইয়াৰ পিছতে আপোনালোকে গম পাব কেনেকৈ ল'ব লাগে আৰু ডেমো ক্লাছ আমাৰ ইউটিউবত এটা হয়তো আপলোড কৰা হৈছে নহ'লে অলপ পিছতে আপলোড কৰা হ'ব আৰু এনেকৈ ইউটিউবতো ক্লাছ কিছুমান ফ্ৰী ক্লাছ কিছুমান আহিব ভূষণ ছাৰে লৈ আহিব ময়ো থাকিম যিমান পাৰি গাইড কৰিম ছাৰে পঢ়াই গাইড কৰিব আৰু মই ষ্ট্ৰেটেজি বনাই পেলাই আপোনালোকক গাইড কৰিম কেনেকৈ কম্পিউটাৰত কি প্ৰব্লেম হৈ যাবাৰ মই যাওঁতে কেনেকুৱা প্ৰব্লেম পাইছিলোঁ বা অকল মই নহয় মোৰ কাষত বহাবিলাকে কি সমস্যা হৈছিলে কাৰোবাৰ কম্পিউটাৰটো অফ হৈ গৈছিলে কিবা হৈ গৈছিলে এইবিলাক গোটেইবিলাক কি সমস্যা থাকিব পাৰে সলিউশ্যন কেনেকৈ হয় গোটেইখিনি কথা আমি পাতিম ইয়াতে চেনেলতে আপোনালোকে জড়িত হৈ থাকিব এতিয়া কোৰ্চটো আপোনালোকে আজি এনৰোল কৰিলে 100 ৰুপিজ অফ পাব আপোনালোকে 399ত কোৰ্চটো পাব কেনেকৈ ল'ব মই এবাৰ দেখাই দিছোঁ আমাৰ এপত গৈ পেলাই আপোনালোকে চাব পাৰে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আমাৰ ইয়াতে ডেছক্ৰিপশ্যনতে আৰু কমেণ্ট ছেকশ্যনত ওপৰতে এটা লিংক দিয়া থাকিব সেই লিংকটোত ক্লিক কৰি প্ৰথমে এপটো ডাউনলোড কৰি ল'ব সো আপোনালোকে প্ৰথমে আমাৰ প্ৰি ষ্টাডি যিটো এপ আমি নতুনকৈ লঞ্চ কৰিছোঁ ময়ে আছোঁ ইয়াৰ আঁৰত গোটেইখিনি কৰা কামৰ আমাৰ প্ৰি ষ্টাডি এপটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব আপোনালোকে কমেণ্ট ছেকশ্যনত যাব ওপৰতে এটা লিংক পাই যাব এপ ডাউনলোডৰ নহ'লে ডেছক্ৰিপশ্যনৰ ভিডিঅ'টোৰ তাতেও লিংক এটা পাই যাব আপোনালোকে তাত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰিব এইটো লিংকটো আমাৰ টেলিগ্ৰামতো শ্বেয়াৰ কৰা আছে মই টেলিগ্ৰামৰ পৰা লৈছোঁ এই যিটো লিংক আছে সেইটোত মই ক্লিক কৰি দিছোঁ এনেকৈ আপোনালোকে যেতিয়া লিংকটো পাব আমাৰ কমেণ্ট ছেকশ্যনত তেতিয়া তাতে ক্লিক কৰি দিব আৰু এনেকৈ প্ৰি ষ্টাডি এপটো ওলাব এইটোৱে মই এতিয়া অলৰেডি ইনষ্টল কৰা আছে সেইকাৰণে আনইনষ্টল বা অপেন বুলি ওলাইছে তো মই ইনষ্টল কৰা আছে অলৰেডি মই এতিয়া গৈ পেলাই ইয়াতে খুলি ল'ম এইটো আমাৰ এপটো ইয়াতে ডাউনলোড হৈ আছে তো মই ক্লিক কৰি পেলাই এপটো খুলি ল'ম খোলাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰিলে আপোনালোকে তলত যে আছে ইউজ এনাডাৰ মেথড বুলি এই অৰ দি পেলাই তাত ক্লিক কৰি পেলাই মই এতিয়া এজন ষ্টুডেণ্টৰ কেনেকৈ হয় সেইটো কৰি পেলাই আপোনালোকক দেখাই দিম ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ফোন নাম্বাৰটো লিখিব লাগিব তাতে এটা OTP আহিব তাৰমানে সো মই ইয়াতে এজন ষ্টুডেণ্টৰ এটা নাম্বাৰ লিখিলোঁ তাৰপিছত প্ৰচিড ছিকিউৰলি ইয়াতে ক্লিক কৰি দিলোঁ এতিয়া OTP এটা আপোনাৰ ফোনত আহিব মোৰ তাতো আহিব সো মোৰ তাত OTPটো আহিছে 8068 এইটো মই লিখিলোঁ লিখি পেলাই আপোনালোকে ভেৰিফাই OTP কৰিব ওকে ইয়াতে ভেৰিফাই OTP কৰি দিব তেতিয়া আপোনালোকৰ নিজৰ নাম ইয়াতে লিখিব লাগিব আৰু ইমেইল নিদিলেও নামটো দিব পাৰে ইয়াতে ওকে মই ইয়াতে ষ্টুডেণ্টৰ নামটো দি দিছোঁ দি দিয়াৰ পিছত এতিয়া লেটছ গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰিলে আপোনালোকে এপটোত লগইন হৈ যাব লগইন হোৱাৰ পিছত আপোনালোকে এনেকৈ পেজ ওলাব ঠিক আছে ইয়াতে আমাৰ মক টেষ্টটো দিয়া আছে ওকে এই বস্তুটো চাব আপোনালোকে এইটো স্কিল টেষ্ট যিটো দিয়া আছে আমাৰ এই পোষ্টাৰখন চাব ইয়াতে আপোনালোকৰ বাই নাও বুলি আহিছে কিন্তু আপোনালোকৰ গেট দিছ কোৰ্চ বা আই এম ইণ্টাৰেষ্টেড বুলি আহিব পাৰে ঠিক আছে বা বাই নাও বুলি আহিলেও আপোনালোকে কোৰ্চটোত ক্লিক কৰি দিব এবাৰ ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এইটো ওলাব ন কোৰ্চটো গোটেই ইয়াতে এইটো ভিডিঅ' ফ্ৰীকৈও দিয়া আছে আপোনালোকে চাব পাৰিব কেনেকুৱা হয় পঢ়া হৈছে সেইটো চাব পাৰিব ডিটেইলছ কোৰ্চটো ইয়াতে আছে আৰু তললৈ আপোনালোকে যদি আহে তেতিয়াহ'লে এই তলত দেখিব এইটো ইয়াতে আই এম ইণ্টাৰেষ্টেড বুলি এটা বাটন আছে আপোনালোকে আই এম ইণ্টাৰেষ্টেডটোত ক্লিক কৰি দিব ওকে আই এম ইণ্টাৰেষ্টেড ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাকচেছ বুলি আহিব ওকে ছাকচেছ বুলি অহাৰ পিছত আপোনালোকৰ যিটো ফোন নাম্বাৰ দি লগইন কৰিছিলে এপত এতিয়া OTP যে আহিছিলে সেই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছএপ যদি আছে হোৱাটছএপত এটা মেছেজ যাব নহ'লে টেক্সট মেছেজ যাব বা টেক্সট মেছেজ যাব হোৱাটছএপতো যাব তো মোৰ এই ফোনটোৰ নাম্বাৰ দিয়া আছিলে ইয়াতে মোৰ এইটো এটা মেছেজ আহি গৈছে এইটো এতিয়া মই কৈছোঁ এটা মেছেজ আহি গৈছে এই মেছেজটো আপোনালোকে খুলি পেলাই ইয়াতে এটা লিংক আহিছে এই লিংকটো যিটো আহিছে এই লিংকটোত ক্লিক কৰিব আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে এইটো ইয়াত আপোনালোকে ক্ৰমেদি খুলি দিব ঠিক আছে তো ক্ৰমত গৈ খোলাৰ পিছত এনেকৈ আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব ঠিক আছে যদি আপোনালোকৰ এই লিংকটো পে'মেণ্ট কৰা লিংকটো নাহে ন তেতিয়া আপোনালোকে আই এম ইণ্টাৰেষ্টেডটো যে আছে মোবাইলত আৰু এবাৰ টিপি দিব আকৌ এবাৰ দিব তেতিয়া আহি যাব ঠিক আছে এবাৰ যদি নাহে দুবাৰ দিব আহি যাব ওকে এতিয়া আপোনালোকে পে'মেণ্ট কৰিব লাগিব কেনেকৈ পে'মেণ্ট কৰিব এইটো মোবাইলত ইয়াতে UPI আছে এইটো তললৈ কাৰ্ড অপশ্যনো আছে ইয়াতে দেখিছে আপোনালোকে এইটো কাৰ্ড অপশ্যন আছে কাৰ্ড পে'মেণ্টটো কৰিব আপোনালোকে পাৰে ঠিক আছে মই গুগল পে' দি ডাইৰেক্ট কৰিম সেইটো চবতছে ইজি হয় ইয়াতে গুগল পে' UPI গুগল পে' আছে এইটো তাতে এপ্লাই কৰিম মই ইয়াতে ক্লিক কৰিলোঁ ঠিক আছে তাৰপিছত পে' নাও তলত যিটো তাত ক্লিক কৰি পেলাই পে' নাওত গ'লে আপোনালোকে এতিয়া গুগল পে'টো খোল খাই যাব আপোনালোকৰ তো গুগল পে'টো খুলিব লাগিব তো মই গুগল পে'টো মই পাছৱৰ্ড মাৰি পেলাই খুলি ল'লোঁ এতিয়া ইয়াতে গুগল পে' কৰিব চবেই নিশ্চয় জানে আৰু নিজৰ যিটো পিন থাকে এইটো 6 ডিজিট পিনটো মাৰি পেলাই কৰিব লাগিব ওকে মই পিনটো মাৰিলোঁ পিনটো মাৰি পেলাই য়েছ কৰি দিয়াৰ লগে লগে ইয়াতে পে'মেণ্টটো হৈ যাব এইটো পে'মেণ্টটো ইয়াতে হৈ গ'ল পে'মেণ্টটো হোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ এপটোত আকৌ আহিব ওকে ইয়াতে ফ্ৰী পে'মেণ্ট বুলি দেখাব আপোনালোকে ইয়াতে এনেকৈ ছাকচেছফুলো দেখাই দিব তো আপোনালোকেতো এটা মোবাইলৰ পৰাই কৰিব তাৰপিছত যদি আপোনালোকে এবাৰ বেক কৰিব ঠিক আছে এপটো বন্ধ কৰি দিব বা ৰিফ্ৰেছ কৰি দিব কৰাৰ পিছত আপোনালোকে ইয়াতে কোৰ্চেছত গ'লে এইটো স্কিল টেষ্টটো দেখা পাইছে এতিয়া যদি এইটো খুলিব এতিয়া এবাৰ ইয়াতে কি হ'ব আপোনালোকৰ এই যিটো আই এম ইণ্টাৰেষ্টেড বাটনটো বা বাই নাও বুলি নাহে এতিয়া ডাইৰেক্ট আপোনালোকে কণ্টেণ্টবোৰ চাব পাৰিব কেনেকৈ চাব ওপৰত যাব অভাৰভিউ আছে কণ্টেণ্ট লাইভ ক্লাছ এইবোৰ আছে কণ্টেণ্টত ক্লিক কৰিব আপোনালোকে ইয়াতে আপোনালোকৰ ইণ্ট্ৰডাকশ্যন ৱৰ্ড এক্সেল এনেকৈ গোটেই ফল্ডাৰ বনোৱা আছে ইয়াতে চিলেবাছ দিয়া আছে আপোনালোকৰ চিলেবাছটো দিয়া আছে আৰু কোৰ্চ ডিটেইলছখিনি ইয়াতে দিয়া আছে
তাৰপিছত আপোনালোকে তলত যিটো MS Word মাইক্ৰ'ছফ্ট ৱৰ্ড আছে ইয়াতে গ'লে আপোনালোকে দেখিব এইবিলাক ঠিক আছে ভিডিঅ' এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' দিয়া আছে এইটো ভিডিঅ'টো ফ্ৰীকেও দি আছে আপোনালোকে চাব পাৰে কেনেকুৱা হয় ক্লাছৰ কোৱালিটি তাৰপিছত লেকচাৰ 1 2 3 4কে এইটো একদম বেছিক এটা ভিডিঅ' ইয়াতে ডিছকাছ কৰা আছে চিলেবাছ কি আছিলে কেনেকুৱা কুৱেশ্যন আহিব পাৰে এইবিলাক কথা ডিছকাছ কৰা হৈছে বাকী এইবোৰ ভিডিঅ' লেকচাৰবোৰ দিয়া আছে ইয়াতে 7টা লেকচাৰ দিয়া হৈছে টোটেল 10টা মান লেকচাৰত আমাৰ গোটেই ৱৰ্ডৰ এইখিনি শেষ হৈ যাব তাৰপিছত 2টা প্ৰেক্টিছ লেকচাৰো দিয়া হ'ব ভিডিঅ' আকাৰে বুজাই দিয়া হ'ব কুৱেশ্যন দি পেলাই কেনেকৈ ৱৰ্ডৰ ওপৰত কুৱেশ্যন আহে আৰু ছল্ভ কেনেকৈ কৰিব লাগে সেয়াও দেখাই দিয়া হ'ব আপোনালোকে গৈ পেলাই চাব পাৰিব অ'কে সো এইখিনি আছিলে কেনেকৈ কৰিব লাগে এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এবাৰ আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ এপটো ডাউনলোডখিনি হ'লে ভাল লাগিব আমাৰো দেখি যদি ডাউনলোডবিলাক হয় আৰু কোৰ্চ ল'লেও নল'লেও ডাউনলোড কৰিব কিবা প্ৰব্লেম পালে পোষ্টাৰখনত এটা নাম্বাৰ দিয়া আছিলে তাতে হোৱাটছএপ মেছেজ কৰিলে আপোনালোকক মেছেজ ৰিপ্লাই কৰি পেলাই ছল্ভ কৰি দিব আজিলৈতো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ